নগাঁৱৰ ঢিং মহাবিদ্যালয়ত মুকুতা উৎপাদন প্ৰক্ৰিয়া সন্দৰ্ভত গ্ৰন্থ উন্মোচন। ৰাজ্যখনত পোনপ্ৰথমবাৰৰ বাবে মুকুতা উৎপাদন কৰি গৌৰৱ কঢ়িয়াই অনা ৰুলেন হাজৰিকাই প্ৰণয়ন কৰা মুকুতা উৎপাদন প্ৰক্ৰিয়া সন্দৰ্ভত গ্ৰন্থ আজি বৃহস্পতিবাৰে উন্মোচন কৰে ঢিং মহাবিদ্যালয়ত। উল্লেখযোগ্য যে অসমৰ শৈক্ষিক ক্ষেত্ৰখনত নগাঁৱৰ ঢিং মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে মুকুতা উৎপাদন প্ৰক্ৰিয়া সন্দৰ্ভত এক পাঠ্যক্ৰম পৰিৱৰ্তন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ঢিং মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ উদ্যোগতেই আয়োজিত এক অনুষ্ঠানত ৰুলেন হাজৰিকা ডক্টৰ পূৰ্ণিমা দাস বৰাই লিখা ফ্ৰেছ ৱাটাৰ পাৰ্ল কালাৰ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীয়ে কয় যে এই গ্ৰন্থখন সতেজ পানীৰ মুকুতা সংস্কৃতিৰ ওপৰত এক বিস্তৃত কামৰ প্ৰমাণ। মুকুতাই সদায় মানৱ জাতিক যুগে যুগে মুগ্ধ কৰি ৰাখিছে। কালজয়ী আড়ম্বৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক তাৎপৰ্যই প্ৰজন্মৰ পিছত প্ৰজন্ম আকৰ্ষণ কৰি আহিছে। কিন্তু এই গ্ৰন্থ উন্মোচন কৰি কেৱল মুকুতা উৎপাদন কৰা নাই, বিজ্ঞান উদ্ভাৱন জীৱিকাৰ সুযোগ আৰু সতেজ পানীৰ মুকুতা সংস্কৃতিয়ে প্ৰতিধ্বনিত কৰা বহনক্ষম জলজ কৃষি পদ্ধতিক উদযাপন কৰিছোঁ। শিক্ষাবিদগৰাকী আৰু কয় যে নিখুঁতভাৱে গৱেষণা কৰি সুন্দৰভাৱে বিষয়বস্তু উপস্থাপন কৰা এই গ্ৰন্থখন কেৱল তথ্য সংকলনতকৈও অধিক বুলি ডক্টৰ বৰকটকীয়ে অভিহিত কৰে। এই অনুষ্ঠানত ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাই সমবায় সমিতিসমূহৰ যুটীয়া পঞ্জীয়ক বিশ্বজিৎ চক্ৰৱৰ্তী, কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ অলকেশ কুমাৰ বাৰ্মা অতিথি হিচাপে উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু আটাইতকৈ ভাল লগা কথা যে এখন মহাবিদ্যালয় আমি বহুত সীমিত সুবিধাৰ মাজত কাম কৰিব লাগে। তাৰ মাজত এটা বিভাগে জুলজি বিভাগে এইটো কাম আগবঢ়ালে আৰু তাত আমি সামান্য চেষ্টা কৰিলোঁ, অকণমান প্ৰচেষ্টা কৰিলোঁ। এটা সাধাৰণ এক্সাৰ্ট কৰাৰ লগে লগে আচলতে কামটো হ'ল আৰু সেইটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম বুলি আজিৰ দিনটোত ভবা হৈছে। ইন'ভেটিভ প্ৰেক্টিছ এণ্ড বেষ্ট প্ৰেক্টিছ, ডেট ইজ পাৰ্ল ফাৰ্মিং। শামুকৰ পেটত মুকুতা, এই বিষয়টো আমি শুনি থকা এটা সাধু আছিলে যে শামুকৰ পেটত মুকুতা থাকে, কিন্তু এতিয়া আমি তাক প্ৰস্তুত কৰিবৰ কাৰণে আমি ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে 120 ঘণ্টা মাত্ৰ ইণ্টাৰ্ণশ্বিপ, 80 ঘণ্টা পাৰ কৰিলে ছাত্ৰ ছাত্ৰীসকলে। ৰুলেন হাজৰিকা আহিল আগবাঢ়ি টৰ্চ বিয়েৰাৰ হৈ, আৰু লগতে আমাৰ এই বিভাগীয় যিসকল চক্ৰৱৰ্তী ডাঙৰীয়াকে ধৰি যিসকল বিষয়া ইয়াত আহি গোট খালে। তাৰপিছত আমি জুলজি বিভাগৰ আমি শিক্ষয়িত্ৰীসকল, অধ্যাপিকাসকল তেখেতসকল আগবাঢ়ি আহিল। আৰু সঁচাকৈ এটা অতি গুৰুত্বপূৰ্ণ কথা যে আমি সাগৰত শামুকৰ পেটত মুকুতা বুলি জানিছিলোঁ, আৰু ৰুলেন হাজৰিকাই এইটো এটা ইন'ভেটিভ প্ৰেক্টিছ কৰি আগবঢ়ালে। এডভান্টেজ 2.0ৰ জৰিয়তে তেখেত আগবাঢ়ি গুচি গ'ল, তেখেতে বঁটা লাভ কৰিলে। আৰু আমাৰ মহাবিদ্যালয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আজিৰ দিনটোত ক'বলগীয়া কথা হ'ল তেখেত আমাৰ মহাবিদ্যালয়ৰে বিজ্ঞান শাখাৰ এগৰাকী প্ৰাক্তন ছাত্ৰ। গতিকে ইয়াতকৈ আৰু গৌৰৱৰ কথা আমাৰ কাৰণে একো থাকিব নোৱাৰে, আৰু কিতাপখনে নিশ্চয় সহায় কৰিব। মই ভাবোঁ যে উঠি অহা প্ৰজন্মক যিসকলে এই মুকুতা খেতিত আগবাঢ়ি যাব বিচাৰিছে সেইসকলক সহায় কৰিব। লাৰ্ণিং এণ্ড আৰ্ণিং দুটা কথা একেলগে যাতে চলি যায়, সেই কথাটো আমাৰ এটা প্ৰচেষ্টা থকা উচিত। আৰু মই আশা কৰিছোঁ যিবিলাক আমাৰ AEC আৰু SEC কোৰ্চ যিবিলাক আছে, আমাৰ এতিয়া ইউনিভাৰ্চিটিয়ে দিছে SEC কোৰ্চ, চেল্ফ স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, তাৰ ভিতৰত এই মুকুতা খেতিক অন্তৰ্ভুক্ত কৰিব। মই ইয়াৰ জৰিয়তে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আমাৰ শিক্ষা বিভাগৰ ছেক্ৰেটেৰী মহোদয় নাৰায়ণ কোঁৱৰ ছাৰ, তেখেতলৈকো আমি অনুৰোধ জনাইছোঁ যাতে ইয়াক মহাবিদ্যালয় পৰ্যায়ত, বিশ্ববিদ্যালয় পৰ্যায়ত এক পাঠ্যক্ৰম ৰূপে যাতে গ্ৰহণ কৰে। আৰু তাৰ জৰিয়তে অসম, ইংৰাজীত যিহেতু কৰা হৈছে কিতাপখন, এই ইংৰাজী যিহেতু হ'ল, ই এটা বহুত ভাল খবৰ। গতিকে ই বেলেগ বেলেগ ষ্টেটতো য'ত মানে যিটো নৰ্মেল ৱাটাৰ যিটো আমাৰ খেতি হ'ব, মুকুতা খেতি হয়, এনেই চল্ট ৱাটাৰত হয়, চেলাইন ৱাটাৰত হয়। এতিয়া আমাৰ ইয়াত যিটো হৈছে সেইটো নিশ্চয় আগবাঢ়িব, আৰু 7 মাহৰ পিছত আমি প্ৰডাকশ্যনটো দেখা পাম, নহয় জানো? 12 মাহৰ পিছত আমি প্ৰডাকশ্যন দেখা পাম। এতিয়া জাৰ্মিনেশ্যনৰ কাম শেষ হৈছে, আৰু আমি আশা ৰাখিছোঁ আমি ইয়াত সেই মুকুতাখিনি লৈ এখন যাতে আকৌ প্ৰদৰ্শনী পাতিব পাৰোঁ, সাংবাদিক বন্ধুসকলক ইয়ালৈ মাতিব পাৰোঁ, আমি মুকুতা প্ৰদৰ্শন কৰিব পাৰোঁ। আমি অকল এইটোৱে নহয়, আমি ইণ্টাৰ্ণশ্বিপ আৰু এটা কৰিছোঁ, আপোনালোকে আহ্বান জনাইছোঁ, সেইটো হৈছে আমাৰ মেনুস্ক্ৰিপ্ট এণ্ড মেনুস্ক্ৰিপ্টলজি। সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে। তাতে আমি অৰ্গেনিক কালাৰ প্ৰডাকশ্যন কেনেকৈ কৰে,
সাঁচিপাতত কেনেকুৱা ধৰণে ছবি আঁকে সেইখিনিও আমি প্ৰশিক্ষণ দি আছোঁ। গতিকে সকলোকে ইয়াত সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনালোঁ। পুনৰ অসম চৰকাৰ আমি অনুৰোধ জনাইছোঁ, শিক্ষা বিভাগলৈ অনুৰোধ জনাইছোঁ যাতে এই বিষয়টো এই কিতাপখন যাতে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে আৰু আমাৰ এই যাত্ৰা যাতে অব্যাহত থাকে। আমি সদায় যাতে ইন'ভেটিভ প্ৰেক্টিছ কৰি আগবাঢ়িব পাৰোঁ। অকল আমাৰ বিদ্যালয়খন মহাবিদ্যালয়খনে নহয়, অসমৰ প্ৰত্যেকখন মহাবিদ্যালয় আগবাঢ়ি যাওক এনেধৰণৰ নতুন নতুন আঁচনি লৈ। ধন্যবাদ। মানে আজি মোৰ কাৰণে এটা খুবেই ভাল লগা দিন, কাৰণ মই ধিং কলেজতে পঢ়ি যোৱা এজন ছাত্ৰ। তো সেই হিচাপে ধিং কলেজত মই ইণ্টাৰ্ণশ্বিপ ক্লাছ কৰাই আছিলোঁ পাৰ্লৰ ওপৰত। তো আমাৰ বিমান ছাৰে মোক যিমানখিনি উদগনি যোগাইছে, তেখেতৰ চেষ্টাৰ কাৰণে মই আজি এখন কিতাপ লিখিবলৈ সক্ষম হৈছোঁ, আৰু সেইকাৰণে মই ছাৰক ধন্যবাদ জনাওঁ। লগতে মোৰ যিখিনি মোৰ লগত লেখিকা আছিলে, আমাৰ সৈয়দ গালিব মহম্মদ আৰু পূৰ্ণিমা দাস বাইদেউ মোক পঢ়াইছিলে বাইদেৱে। তো সেইখন ক্লাছৰুমত আজি মই ক্লাছ কৰাই পেলাই ইয়াতে পাৰ্লৰ বিষয়ে এখন কিতাপ উন্মোচন কৰা হৈছে। সেইকাৰণে মোৰ কাৰণে আজি খুবেই এটা আনন্দৰ দিন বুলি মই ভাবোঁ। কোন কোন উপস্থিত আছে আজি? আমাৰ সভাখনত আজি উপস্থিত আছিলে শৰৎ বৰকটকী, নগাঁও কলেজৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল, আৰু বিমান হাজৰিকা ছাৰ, আৰু আমাৰ গুৱাহাটীৰ জোনেল ৰেজিষ্ট্ৰাৰ বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰ, আৰু কটন ইউনিভাৰ্চিটিৰ জুলজি ডিপাৰ্টমেণ্টৰ অধ্যাপক পলাকেশ কুমাৰ বৰ্মা ছাৰ। ধিং মহাবিদ্যালয়ৰ আচলতে মই অধ্যক্ষ মহোদয়ক ধন্যবাদ দিব খোজোঁ বিমান হাজৰিকাক, কাৰণ তেওঁ এটা ব্যৱস্থা কৰিছে যে এই কিতাপখন প্ৰকাশ কৰিব লাগে, ফ্ৰেছ ৱাটাৰ পাৰ্ল কালচাৰ। আৰু এই কিতাপখনৰ ক্ষেত্ৰত ইয়াৰ প্ৰাক্তন ছাত্ৰ ৰুলেন হাজৰিকাই বিশেষকৈ আগভাগ লৈছে, আৰু তেওঁৰ কিতাপখনৰ লগত সহযোগ কৰিছে আমাৰ গালিবে লেখক, আৰু এখন কো ৰাইটাৰ আছে এই মহাবিদ্যালয়ৰে জুলজি বিভাগৰ পূৰ্ণিমা দাস বৰা। আৰু এই আচলতে মুক্তা বুলি ক'লে বা মুকুতা বুলি ক'লে আচলতে বহু যুৱ মানুহৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আগতে এইটো সাগৰতহে মুক্তা পায় বুলি ভাবিছিলে, আৰু এতিয়া আমাৰ পুখুৰীটো মাছৰ লগত মুক্তাৰ খেতি কৰিব পৰা হৈছে, আৰু সেইটো কৰি পেলাই আমাৰ এটা সমাজৰ লগত বিজ্ঞানৰ এটা সম্বন্ধ কৰিছে। এইটো খুব ডাঙৰ কথা। আৰু এই গ্ৰন্থখন আজি যি উন্মোচন হৈছে, এইটো কেৱল মুক্তাৰ কাৰণে এখন গ্ৰন্থ উন্মোচন নহয়, এটা উদযাপন কৰিব বুলি মই ভাবিছোঁ যে গ্ৰন্থৰ লগত আমাৰ এটা ব্যৱসায়, অৰ্থনীতি আৰু ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম, তেওঁলোকে পঢ়ি থাকোঁতেই জীৱিকাৰ সন্ধান পাব। এই এনেকুৱা ধৰণৰ কিতাপত যিবোৰ কথা লিখা আছে, আৰু তেওঁলোকে প্ৰেক্টিকেলিও এই কামটো কৰিছে। মই আশা কৰিম যে এই বাতৰিটো বিভিন্ন প্ৰান্তলৈ বিয়পি যাব, আৰু বিভিন্ন যুৱকে এনেকুৱা ধৰণৰ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত, যিটো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে কৈছে মেক ইন ইণ্ডিয়া, আমি নিজে নিজৰ কাম কৰিব লাগিব, প্ৰডাকশ্যন কৰিব লাগিব, এই বিশেষ এটা অৰিহণা যোগোৱা বুলি মই ভাবিছোঁ। আৰু মই সকলোকে শুভেচ্ছা দিছোঁ। আৰু নতুন প্ৰজন্ম যে এই বিষয়ত আগবাঢ়ি আহিছে, এইটো খুব শুভ লক্ষণ। আৰু সংবাদ মাধ্যমৰ এই দায়িত্ব পালন কৰিবলৈ আপোনালোক ইয়ালৈ আহিছে, এইটো প্ৰচাৰ কৰিবৰ কাৰণে, তাৰ কাৰণে মই